ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছোঁ, সি হৈছে আপোন ঘৰ। যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলোঁ, কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে। এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব। মই ষ্টেট বেংক অফ ইণ্ডিয়াক কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনা আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ, অগ্ৰাধিকাৰ ভিত্তিত দিওঁ। তাৰ বাবে মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰোঁ। ইয়াৰ পিছত অসম চৰকাৰৰ এটা ডাঙৰ যোজনা যে কিবা কাৰণত আজি যদি চাকৰি কালত আমাৰ মৃত্যু ঘটে, আমি কোনেও আশা নকৰোঁ আমাৰ পৰলোকপ্ৰাপ্তি হওক, কিন্তু যোৱা কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা ৰবীন্দ্ৰ কিমান বিচাৰত আমি 5 লাখ টকা দিছিলোঁ, 55 গৰাকী শিক্ষকক আমি শংকৰদেৱ কলাক্ষেত্ৰত মাতি আনি 5 লাখ টকাকৈ চাকৰি কালত তেওঁলোকৰ মৃত্যু হোৱাৰ বাবে তেওঁলোকক আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছোঁ। এতিয়া আপোনালোকে চিন্তা কৰক, এই 55 জন শিক্ষকক যদি আমি নিয়মীয়াকৰণ আগতে কৰিলোহেঁতেন, এই 55 জন শিক্ষকৰ পৰিয়ালে সম্পূৰ্ণকৈ নিয়মীয়া শিক্ষকৰ যেনে স্বামী জীয়াই আছে তেনেকৈ আমি 100% আমি দৰমহা পাই থাকিলোহেঁতেন। কিন্তু আজি তেওঁলোকক আমি মাত্ৰ 5 লাখ টকা আমি আগবঢ়াবলৈ সক্ষম হৈছোঁ। অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে। সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে, স্বাভাৱিক মৃত্যু হ'লে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰি ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলেও লাভ কৰিব পাৰিব। 3% ইনক্ৰিমেণ্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষামন্ত্ৰীক মেছেজ দিব নালাগে, মোকো মেছেজ দিব নালাগে। নিজে নিজে বছৰত যেতিয়াই বছৰ হ'ব 3% ইনক্ৰিমেণ্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব। বিয়েৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে। আন 10 জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকৈ বিয়ে পাব তেনেকৈ আপোনালোকে বিয়ে পাব। তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে মনত পেলাওক যে আমাৰ জাৰ্নিটো কেনেকৈ আছে। মোৰ আজিও মনত পৰে ইয়াত ষ্টেট পুলিচৰ কোন কোন আছে হাত